আজি একেবাৰে সিম্পল এখন তৰকাৰী বনাইছো বাট খুবে হেলথি হয় লগতে সোৱাদ ভৰাও হয় আৰু বহুতে খায় এনেকৈ অৱশ্যে আৰু যিসকলে নাখায় তেওঁলোকক কৈছো আৰু তো প্ৰথমতে মই চিকেন লৈছো লোকেল চিকেন একেবাৰে সামান্য তেল দি দিছো মানে খুব বেছি 2 চামুচ মান তেল দি দিছো দি মেলি ইয়াতে আদা নহৰু পেষ্টখিনি ভালকৈ অকমান ফ্ৰাই কৰি লৈছো মানে কেঁচা গুণখিনি যোৱালৈ আৰু লগতে চিকেনখিনিও দি দিলো আৰু লগতে পিয়াজ দুটা কাটি দি দিছো তো এইখিনি ভালকৈ এতিয়া ভাজি লম আৰু এতিয়া দিছো সোৱাদ অনুসৰি নিমখ লগতে হালধি দিলো তো এইখিনি দিয়াৰ পিছতো ভালকৈ এনেকৈ লৰাই বহুত সময় ভাজিব লাগিব আৰু মানে কেঁচা গুণখিনি আদা নহৰু বা তেনেকৈ পিয়াজৰ সেইখিনি নজুৱালৈ ভালকৈ ভাজি থাকিব লাগিব মানে লৰাই থাকিব লাগিব ঘনাই কিয়নো যেহেতু অকমান তেল দিয়া হৈছে বেছি তেল নাই হে গটিকে লাগি যাব পাৰে গটিকে ঘনাই লৰাই থাকিব লাগিব আৰু এয়া নৰসিংহ পাত লৈছো কেইটামান লগতে থেতেলি ললো আৰু তো এইখিনি থেতেলি লৈ মেলি এই চিকেনখিনি দি দিলো আৰু এইখিনি পাত দিয়াৰ পিছত আৰু ভালকৈ এনেকৈ লৰাই মেলি ভাজি থাকিম আৰু এনেও জানে নৰসিংহ পাত শৰীৰৰ কাৰণে খুবই ভাল আৰু এয়া আসলতে যেতিয়া সৰ্দি জ্বৰ তেনেকুৱা টাইপৰ হয় তেনেকুৱা সময়ত খালে নহয় খুবই আৰাম পোৱা যায় মানে মাহতে ঘৰত তেনেকৈ বনাই খুৱাইছিলে আগতে আৰু সেই বস্তুটোৱে মই ভালকৈ শিকি লৈছিলো তো ভালো লাগে খাই যেহেতু কেনেকৈ বনাইছে কি বনাইছে নিজে আগ্ৰহী জানিবৰ কাৰণে আসলতে এই কাৰণে এনেকৈ মাই যেনেকৈ বনায় তেনেকৈ বনাইছো আৰু তো বহুতে খাই নিশ্চয় কিন্তু মানে হয়তো বহুতে নেখাবও পাৰে যিসকলে নেখায় তেওঁলোকে বনাই চাব পাৰে কেতিয়াবা ট্ৰাই কৰি চাব পাৰে টেষ্টটো আৰু এয়া গোটা গোলমৰিচ দিছো মানে থেতেলি দিছো আৰু গোটা গোলমৰিচখিনি অকমান জ্বলা হলে ভাল লাগে যেহেতু জলকীয়া ইমানো দিয়া নাই হে গটিকে গোলমৰিচ কেইটামান দি দিলো আৰু লগতে হেকত দিছো এয়া বনধনিয়া পাত তৰকাৰীখন প্ৰায় হৈয়ে গ'ল এতিয়া মই এইখিনি নমাই ৰাখিলো আৰু এয়া ৰেডি হৈ গ'ল মোৰ চিকেনৰ ঝোল এয়া গৰম ভাতৰ লগত খালে খুবেই সোৱাদ পোৱা যায় আৰু এনেও খাব পাৰে চুপ হিচাপেও তো আপোনালোকৰ বা এই ভিডিওটো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব দেই